মোক কোনবাই খেদিব, মোক কোনবাই গোবেক দিব, মই ৰাস্তা বনাম। মোক কোনোবাই শিলগুটি মাৰিব, গাড়ী ভাঙিব, মই হস্পিটেল বনাম। মোক কোনোবাই আকৌ অত্যাচাৰ কৰিব, গোবেক দিয়া নিউজ বনাব, মই ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন কন্ট্ৰোল কৰিম। মই থানা বনাম, স্কুল কলেজো আগবঢ়াম, ৰাইজক একতাৰ দোলেৰে বান্ধ খাই লৈ যাবলৈ প্ৰতিজ্ঞাবদ্ধ হম। ৰেকিবউদ্দিন আহমেদৰ পিতৃৰ নাম মৰহুম প্ৰধান শিক্ষক, সিজুবাৰী LP স্কুল, মৰহুম মিৰ্জান আলী। তেওঁৰ সন্তান মই, মোৰো গাত তেজ আছে, গাত তেজ মোৰো আছে। আমি বাঘৰ দৰে থাকো জীয়াই। বজাৰত ইমান মানুহ, 2000, 2500, 3000 মানুহে আমাক আদৰি লৈ গৈছে, শ্লোগান দি লৈ গৈছে, বাইক দি আগুৱাই লৈ গৈছে। আৰু তাতে এটা ঘটনা হৈ গ'ল নহয় আকৌ, তাতে মাত্ৰ 5-6 জন মানুহে ক'লে ৰেকিবউদ্দিন গোবেক, এই ৰেকিবউদ্দিন গোবেক না কৈ দিলে। আমি ইমান মানুহ বজাৰত একদম 1 মাইল 2 মাইলৰ পৰা আমাক লৈ যাই আছে, আমাক শ্লোগান দি জিন্দাবাদ দি সবেই দোকানৰ মানুহবিলাকে আমাক ইমান মৰম কৰিছে, সম্ভাৱনা জনাইছে, ৰাইজে সম্ভাৱনা জনাইছে। আৰু এতিয়া গুৱাহাটীত এটা নিউজ বাজি আছে। নিউজটো কি বুলি জানেনে? ৰেকিবউদ্দিন আহমেদৰ পলায়ন চমৰীয়াৰ পৰা। ৰেকিবউদ্দিন আহমেদ হৰি কম্পমান, ৰেকিবউদ্দিন আহমেদ চমৰীয়াৰ পৰা পলায়ন। আৰু ৰেকিবউদ্দিন আহমেদ বদলা ৰঙাপানীত যুৱ সংঘৰ মঞ্চত আছে এতিয়া। ৰেকিবউদ্দিন আহমেদ বাপৰ বেটা হয়। ৰেকিবউদ্দিন আহমেদক এনেকুৱা ঘটনাই এডাল নমু টেৰা কৰিব নোৱাৰে। নন্দিতা দাস আৰু ৰেকিবউদ্দিন আহমেদ, আৰু এইবাৰ আজি ঘোষণা কৰিছো আকৌ নন্দিতা দাস, ৰেকিবউদ্দিন আহমেদ 26ত বিধায়ক হৈ আহিব। খালি অলপ ঠাইটো ইফালে ইফাল হ'ব, অলপ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ হ'ব। ৰেকিবউদ্দিন আহমেদ, নন্দিতা দাস দুইজনে আকৌ বিধায়ক হৈ আহিব। কামৰূপ জিলাত ডাবল ডিজিট কংগ্ৰেছে বিধায়কৰ আসন এইবাৰ গ্ৰহণ কৰিব। আপোনালোকে দোৱা কৰিব, আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত আপোনালোকে দোৱা ৰাখিব। বজাৰত ইমান মানুহ, 2000, 2500, 3000 মানুহে আমাক আদৰি লৈ গৈছে, শ্লোগান দি লৈ গৈছে, বাইক দি আগুৱাই লৈ গৈছে। আৰু তাতে এটা ঘটনা হৈ গ'ল নহয় আকৌ, তাতে মাত্ৰ 5-6 জন মানুহে ক'লে ৰেকিবউদ্দিন গোবেক, এই ৰেকিবউদ্দিন গোবেক না কৈ দিলে। আমি ইমান মানুহ বজাৰত একদম 1 মাইল 2 মাইলৰ পৰা আমাক লৈ যাই আছে, আমাক শ্লোগান দি জিন্দাবাদ দি সবেই দোকানৰ মানুহবিলাকে আমাক ইমান মৰম কৰিছে, সম্ভাৱনা জনাইছে, ৰাইজে সম্ভাৱনা জনাইছে। আৰু এতিয়া গুৱাহাটীত এটা নিউজ বাজি আছে। নিউজটো কি বুলি জানেনে? ৰেকিবউদ্দিন আহমেদৰ পলায়ন চমৰীয়াৰ পৰা। ৰেকিবউদ্দিন আহমেদ হৰি কম্পমান, ৰেকিবউদ্দিন আহমেদ চমৰীয়াৰ পৰা পলায়ন। আৰু ৰেকিবউদ্দিন আহমেদ বদলা ৰঙাপানীত যুৱ সংঘৰ মঞ্চত আছে এতিয়া। ৰেকিবউদ্দিন আহমেদ বাপৰ বেটা হয়। ৰেকিবউদ্দিন আহমেদক এনেকুৱা ঘটনাই এডাল নমু টেৰা কৰিব নোৱাৰে। মোৰ জীৱনত বহুত ঘটনা গৈছে। মোৰ পত্নীক কেম্পেইনিঙত তেওঁক ফায়াৰিং কৰিছে। যোৱা নিৰ্বাচনত আমাৰ লোকমান ইয়াতে আছে, আমাৰ আগৰ প্ৰেচিডেণ্ট, তাৰ এৰিয়াত মোৰ পত্নীৰ গাড়ীত এটেক কৰিছে। আৰু আমাৰ নিৰ্বাচনত কেতিয়াবা 4 মাইল 5 মাইল ৰাস্তা 144 দিব লগা হয়। কাৰণ কিছুমান কলংকক মানুহ আছে, তেওঁলোকে কি কৰে, গোটেই ৰাস্তাত শিলগুটি দলিয়াই, পাথৰ মাৰে, ৰড মাৰে, ইমান গাড়ী ভাঙি দিয়ে। আৰু কিছুমানে বস্তা লৈ থাকে। ৰেকিবউদ্দিন আহমেদক গল কাটি দিব, ব্ৰহ্মপুত্ৰত ভাঙাই দিব, নদীত পেলাই দিব, ৰেকিবউদ্দিন আহমেদক খেদি দিব। আৰু খেদোতে মই 64,000 ভোটত একবাৰ MLA হলো। খেদোতে আকৌ মই 74,000 ভোটত MLA হলো। খেদোতে দৌৰাতে 94,000 ভোটত MLA হৈ গ'ল। আৰু আজি মই ঘূৰি যাব লগা আছিলে। মই অনুষ্ঠান কৰি ইয়াৰ পৰা, এইটো মোৰ অনুষ্ঠান আছিল,
আৰু তাইজুদ্দিন দাক কলো নহয় আজি মই ৰাতি চনতলিতে থাকিম এতিয়া আজি মই চনতলিতে থাকিম গৰৈমাৰী সমৰীয়াৰ মানুহ বহুত মৰমীয়াল হয় আজি সাংবাদিক যে বন্ধুবিলাক বহি আছে আজি কেইজন মানে সেইদিনাখন আপকুৰ মিটিঙত যাওঁতে মোৰ লগত 1 ঘণ্টা বহি আহিছে বহু উন্নয়নমূলক কথা মোৰ লগত পাতিছে এই দলংখন এই ডাঙৰ দলংখনৰ কি নাম আছিল বুলবুল এই জলজলি আজি বিভিন্ন ৰাস্তা ঘাট এইবিলাক আমি প্ৰায় 45 মিনিট গোটেইবিলাকৰ লগত আলোচনাত মিলিত হৈছো